সময়ৰ প্ৰতি আপোনাৰ যেটো আহ্বান দেখি থাকি এটা কবিতা মনত পৰিছে। কবিয়ে লিখিছিল হয়তো আপোনাক উল্লেখ কৰি, পল পল দণ্ড কৰি সময় গৈছে উৰি, পাখি লগা কাৰৰ নিচিনা বিৰাম, বহু দূৰ আছে গতি সময় তাকৰতি, কৰিবলগীয়া আমি আছে বহু কাম। অধ্যক্ষ মহোদয় 10 বছৰ বিধানসভাত থকাৰ সুযোগ পাইছিলোঁ। এটা বিৰতিৰ পাছত আকৌ আহি ৰাজ্যপাল মহোদয়ৰ ভাষণত উল্লেখ থকা কেইটামান কথাক কেইজনমান সদস্যই বিশ্বাস কৰিবলৈ টান পালোঁ। এই কথা মই মুখ্যমন্ত্ৰী মহোদয়ৰ শপত গ্ৰহণ অনুষ্ঠানৰ পাছৰ ৰাজ্যপাল মহোদয়ৰ ভাষণত যি প্ৰতিবিম্বিত হৈছে যে অসমৰ 1952 চনৰ 27 মাৰ্চৰ পাছৰ পৰা হোৱা 16টা নিৰ্বাচনত এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শপত গ্ৰহণত কেৱল দেশৰ প্ৰধানমন্ত্ৰী বা গুৰুত্বপূৰ্ণ মন্ত্ৰীসকল উপস্থিত থকা নহয়, যে দেশৰ আগশাৰীৰ পুঁজিপতিসকল, উদ্যোগপতিসকল আহি মুখ্যমন্ত্ৰীগৰাকীৰ শপত গ্ৰহণত উপস্থিত থকা কথাটোৰ পটভূমিত ৰাজ্যপালৰ ভাষণত যিটো কেইটামান শিহৰণকাৰী প্ৰস্তাৱ আহিছে যে অহা 27-28 বিত্তীয় বৰ্ষৰ ভিতৰত 10,000 কোটি টকা, 10 লাখ কোটি টকা ইয়াত বিনিয়োগৰ এখন ক্ষেত্ৰ তৈয়াৰৰ যি পৰিকল্পনা, 5,00,000 কোটি টকাৰ বিনিয়োগৰ যিটো পৰিকল্পনা, এইটো বিশ্বাস কৰিব পাৰি আৰু বিশ্বাসযোগ্য হয়, কাৰণ মুখ্যমন্ত্ৰীৰ খুৱে বাৱে পুঁজিপতিসকলে সেই মঞ্চখনত অসমৰ মাটিত ভৰি দিছিলে। কিন্তু ইয়াৰ মাজতে মই আপোনাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো দুটা কথা মনত পেলাইও দিম আৰু এটা আহ্বানো জনাম যে 1993 চনত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেতিয়া সাধাৰণ সম্পাদক আছিলোঁ, তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কটন মহাবিদ্যালয়ত সাধাৰণ সম্পাদক আছিল। সেই সময়ৰ পৰিস্থিতি সম্পৰ্কে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। বিভিন্ন মঞ্চত আমি দুজনে এটা কথা বাৰে বাৰে কৈছিলোঁ যে অসমৰ প্ৰগতিৰ স্বাৰ্থত আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আৰু 100% শান্তি অবিহনে আমি 100% প্ৰগতিৰ সপোন দেখিব নোৱাৰোঁ। আৰু সেই কথাটোত বিতুষ্ট হৈ পেলাই সেই সময়ত আলফাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক ৰাজহুৱা আদালতত বিচাৰ কৰা হ'ব বুলি ৰাজহুৱাকে গুহাৰি পত্ৰ বিতৰণ কৰিছিল। আৰু যেনেকৈ আমি এখন বুৱতী নদীত গা ধুবলৈ গৈ একেখিনি পানীত দুবাৰ জোক মাৰিব নোৱাৰোঁ, এতিয়া ব্ৰহ্মপুত্ৰত বহুত পানী বৈ গ'ল, পৰিস্থিতি পৰিৱৰ্তন হ'ল। সেইগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি এক অভূতপূৰ্ব নিৰংকুশ জনসমৰ্থনৰ মাধ্যমেৰে আহি পেলাই দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু তেখেতৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ প্ৰথমখন বিধানসভাৰ প্ৰথমটো ৰাজ্যপালৰ ভাষণত দ্বিতীয় পৃষ্ঠাৰ শেষৰ ফালে খুব ধুনীয়াকৈ উল্লেখ কৰিছে যে একে সময়তে এতিয়াও এই শান্তি প্ৰক্ৰিয়াৰ বাহিৰত থকা একমাত্ৰ প্ৰধান সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতি মই আহ্বান জনাইছোঁ যে তেওঁলোকেও মূল সুঁতিলৈ ঘূৰি আহি অসমৰ বিকাশ আৰু উন্নয়নৰ অৰিহণা যোগাওক। অধ্যক্ষ মহোদয়, মই এই কথাটো কিয় বাছি ল'লোঁ ক'বৰ কাৰণে আপুনি সময় বেছি দিব নোৱাৰে যে আলফাৰ জন্মলগ্নৰ যিটো পটভূমি, 1215 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই অসমত প্ৰৱেশ কৰাৰ পিছত 1826 চনত ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত ইয়াণ্ডাবু সন্ধি হোৱালৈকে অসমৰ যিটো ব্যৱস্থা আছিল, সি ভাৰতৰ প্ৰশাসনিকভাৱে অংগৰাজ্য নাছিল। কিন্তু মহাপুৰুষ, ইয়াতে বাৰে বাৰে মহাপুৰুষ শংকৰদেৱৰ কথা কৈছে। আমাৰ বিহপুৰীয়াত ক্ষণজন্মা মাধৱদেৱেও শংকৰদেৱক লৈ লিখিছিল যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ। এই গুৰুজনাই কিন্তু 12 বাৰ পদবজে ভাৰতবৰ্ষ ভ্ৰমণ কৰি আহি পেলাই যি কীৰ্তন লিখিছিল, সেই কীৰ্তনত কিন্তু গুৰুজনাই লিখি থৈ গৈছিলে যে ধন্য ধন্য কলিকাল, ধন্য নৰ তনুবাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। অৰ্থাৎ এফালে ইয়াণ্ডাবু সন্ধিত এটা পৰেশ বৰুৱা ডাঙৰীয়াৰ এটা যুক্তি থাকিব পাৰে যে যেতিয়া আমাৰ ব্ৰিটিছ আৰু বাৰ্মাৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল, তাত সেই সময়ৰ আহোম ৰজা পুৰন্দৰ সিংহই চহী কৰা নাছিল, অৰ্থাৎ অসমৰ তাত সন্মতি নাছিল।
কিন্তু মহাপুৰুষ শংকৰদেৱে কৈছিল যে আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো আৰু ভাৰতবৰ্ষত একেলগে থকাটোৱে পুণ্য কথা। সেইকাৰণে মই ভাবোঁ যে অসমৰ সুদূৰ প্ৰসাৰী প্ৰগতিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত পৰেশ বৰুৱা ডাঙৰীয়াৰো এজন অসম সন্তান হিচাপে দায়িত্ব আছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিগত সময়ছোৱাৰ বিভিন্ন বক্তব্যত এই শান্তি প্ৰক্ৰিয়াটোক আগুৱাই নিয়াত তেখেতৰ যে আন্তৰিকতা আছে সেইটো মই দেখা পাইছিলোঁ আৰু মই আজি সেইকাৰণে এই বিধানসভাৰ পৰা পৰেশ বৰুৱা ডাঙৰীয়াকো আহ্বান জনাব বিচাৰিছোঁ আৰু আমাৰ চৰকাৰখনৰ নেতা ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ওপৰত এই কথাটো অসমবাসীয়ে পৰেশ বৰুৱা ডাঙৰীয়াক ভৰসা কৰিব পাৰে যে কেইবাটা যুগৰ পাছত অসমে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পৰা এজন নেতা জন্ম দিছে আৰু যিজনৰ মধ্যস্থতা যিজনৰ নেতৃত্বত যদি শান্তি আলোচনা যদি সন্মুখৰ ফালে আগবাঢ়ে তেতিয়াহ'লে আমাৰ যিখিনি প্ৰাপ্য আছে আমাৰ যিখিনি অসন্তোষ আছে আমাৰ যিখিনি এতিয়া অভিযোগ আছে সেই অভিযোগখিনিয়ে যোগ্য স্থানত যোগ্য সন্মান পাব। সেইকাৰণে মই অধ্যক্ষ মহোদয় আপোনাকো আহ্বান জনাম যে আপুনিও সদনৰ এজন কাষ্টডিয়ান হিচাপে এইটো আপোনাৰ নিশ্চিতভাৱে এটা ডাঙৰ দায়িত্ব হ'ব যে পৰেশ বৰুৱা ডাঙৰীয়াক ৰাজ্যপাল মহোদয়ে যিটো আহ্বান জনাইছে সেই আহ্বানটো সমগ্ৰ সদনে এটা সন্মানজনক আলোচনাৰ কাৰণে তেওঁক নিমন্ত্ৰণ জনাই পেলাই অসমৰ আটাইতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত অধিষ্ঠিত হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰক বুজাই বঢ়াই এই সমস্যাটো সমাধান কৰিলে মই ভাবোঁ যে আমাৰ অন্য যিবিলাক কথা আছে যিবিলাক কথা আজি আলোচনা কৰিবলৈ সুযোগ পোৱা নাই 6 জনগোষ্ঠীৰ কথা কওক 6 নং দফাৰ কথা কওক নিশ্চিতভাৱে সেই আলোচনাটো যেতিয়া সুস্থ পৰিৱেশত সন্মানজনক জেগাত হ'ব তেতিয়াহ'লে এই কথাবিলাকৰো এটা মীমাংসা আমাৰ ওলাব আৰু এই ধৰণৰ এটা পদক্ষেপ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আহি থকা সময়ত লৈ তেখেতে বহুকেইটা ইতিহাস ৰচনা কৰিছে। এই এটা সুন্দৰ এটা সোণালী সুযোগ মই ভাবোঁ যে তেখেতৰ দ্বিতীয়টো কাৰ্যকালত এই সুযোগ তেখেতে ল'ব বুলি আশা ৰাখি আৰু মহামান্য ৰাজ্যপালৰ ভাষণত যি বিশেষকৈ কাৰণ এইটো কথা সমষ্টি ৰাইজেও চাই থাকিব আমাৰ বিহপুৰীয়াটো 12 বৈষ্ণৱৰ জন্মস্থান তাত এটা কথা নিৰ্বাচনৰ সময়ত ওলাইছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ বক্তব্যত কৈছিল যে বিহপুৰীয়াক সম জিলাৰ মৰ্যাদা দিয়া হ'ব আৰু আমাৰ যেনেকৈ পীযুষ হাজৰিকা ডাঙৰীয়াৰ সমষ্টিত এটা ছেমি কণ্ডাক্টৰ হৈছে গোটেই অসমে গৌৰৱ কৰে কোনোবাই বেয়াও পাইছিল কৰ্ণাটকত হ'ব লাগে বুলি কৈছিল কিন্তু আমি বিচাৰোঁ যে 5 লাখ কোটি টকা যিটো বিনিয়োগৰ পৰিকল্পনা বৰ্তমানৰ আমাৰ চৰকাৰখনে কৰিছে তাৰ পৰা অন্ততঃ 10,000 কোটি টকা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানতো বিনিয়োগ কৰিবৰ কাৰণে মই এই সুযোগতে অনুৰোধ জনাইছোঁ আৰু তাৰ কাৰণে নিৰ্ধাৰিত ভূমি সুবিধাজনক জেগাত দিবৰ কাৰণে আমি সৰ্বোকৃষ্ট চেষ্টা কৰিম বুলি কৈ আৰু আলফাৰ শান্তি প্ৰক্ৰিয়াৰ আলোচনাটোক ত্বৰান্বিত কৰাৰ স্বাৰ্থত অধ্যক্ষ মহোদয়েও নিশ্চিতভাৱে এই সদনৰ হৈ এটা বাৰ্তা দিব বুলি পেলাই আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ। Thank you.